নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দৰ্শকসকল আজি সন্ধিয়া আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, তো সম্পূৰ্ণকৈ ভিডিঅ'টো এখনলৈকে স্কিপ নকৰাকৈ চাই থাকক। দৰ্শকসকল এতিয়ালৈকে যদি এই ভিডিঅ'টো এটা লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। দৰ্শকসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাজ্যৰ দলে প্ৰকাশ কৰিব প্ৰাৰ্থিত্বৰ তালিকা। বিজেপি অসম জাতীয় পৰিষদৰ পিছত এইবাৰ প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিব ৰাইজৰ দলে। দলটোৰ মটকুৰিস্থিত কাৰ্যালয়ত আহ্বান কৰিছে সংবাদমেল। দিনৰ 11 বজাৰ পৰা আৰম্ভ হ'ব লগা এই সংবাদমেলতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব দলটোৱে। ইতিমধ্যে অসম জাতীয় পৰিষদে 18জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। বিজেপিয়েও 70জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে শুকুৰবাৰে। ইয়াৰ লগতে 2 নম্বৰ খবৰটি হৈছে কংগ্ৰেছত মুখ্য আঘাত। সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সুস্মিতা দেৱে। নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মুখ্য আঘাত। কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত সুস্মিতা দেৱৰ। সোনিয়া গান্ধীলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। সোনিয়া গান্ধীক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ উৰা মাৰিলে সুস্মিতাই। সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল সুস্মিতা দেৱ। বৰাকত কংগ্ৰেছ AIUDFৰ বিক্ৰী যোৱাৰ অভিযোগ সুস্মিতা দেৱৰ। ইয়াৰ লগতে দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। টিকটক লৈ বিসম্বাদ হ'ব বুলি মই নাভাবোঁ। প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছত ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত। সোণোৱাল দলীয় কাৰ্যকৰ্তাৰ মতামত মৰ্মেই সমষ্টি সলনি ৰঞ্জিত দাসৰ। অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত। মিত্ৰজোঁটে পুনৰ জনতাৰ হৃদয় জয় কৰিব পাৰিব, এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শুকুৰবাৰে বিজেপি আৰু অগপৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতেই নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন মানি অসমত যোৱা 5টা বছৰ বিজেপি মিত্ৰজোঁটে সফলতাৰে চৰকাৰ চলালে। সকলোৰে সহযোগিতাত ৰাজ্যখনত শান্তি প্ৰগতি স্থাপন হৈছে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে চৰকাৰখনে ৰাইজৰ বাবে কাম কৰি গৈছে। সেইদৰে নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত স্বাস্থ্য শিক্ষা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু পূৰ্বতকৈ অসমৰ সংখ্যা বাঢ়িব বুলি উল্লেখ কৰে। দলীয় টিকটক লৈ বিসম্বাদ হোৱাৰ সম্ভাৱনা নস্যাৎ কৰি তেওঁ কয় যে সকলোৱে দলৰ লগত থাকিব বুলি ভাবে। যোৱাবাৰো বহু বিধায়কক দলীয় টিকট দিয়া হোৱা নাছিল, তেতিয়াও বিসম্বাদ হোৱা নাছিল। এইবাৰো হ'ব বুলি তেওঁ নাভাবে। লগতে উজনি অসমত বিজেপিৰ ফলাফল এইবাৰ বেয়া হ'ব বুলি বিৰোধীয়ে কৰা মন্তব্য সম্পৰ্কত তেওঁ কয় যে যোৱাবাৰ উজনি অসমৰ প্ৰায়বোৰ আসন বিজেপিৰ দখললৈ আহিছিল। লোকসভা নিৰ্বাচনতো উজনি অসমৰ আটাইকেইটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে। এইদৰে BPF সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিজেপিক উৎখাত কৰিব বুলি দিয়া হুংকাৰ সম্পৰ্কত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেনেদৰে ক'বলৈ তেওঁ কোন হয়, তেওঁ ক'লেই সকলো হোৱা হ'লে তেওঁ BTCৰ চিফ হৈ থাকিলেহেঁতেন। আনহাতে GSPৰ প্ৰসংগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে GSPৰ লগত UPPLৰ মিত্ৰতা আছে, বিজেপিৰ নাই। সেই GSPক আসন দিয়া বিষয়টো UPPL আৰু GSPয়ে মিলি সিদ্ধান্ত ল'ব। ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এইবাৰ সৰপুকৰ পৰিৱৰ্তে পাটাচাৰকুছিত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰসংগত কয় যে বিজেপি দলটো কেডাৰ বেছ দল। 2011 চনত পাটাচাৰকুছি আৰু কমলপুৰ সমষ্টি বিজেপিয়ে দখল কৰিছিল। 2016 চনৰ নিৰ্বাচনত সমষ্টি দুটা অগপক দিয়া হৈছিল, কিন্তু দলৰ কাৰ্যকৰ্তাই এইবাৰ সমষ্টিটোত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে। দলৰ কাৰ্যকৰ্তাসকলে তেওঁক পাটাচাৰকুছিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিলে, সেয়েহে তেওঁ এইবাৰ পাটাচাৰকুছিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। দলৰ কাৰ্যকৰ্তাসকলৰ কাৰ্যদক্ষতা আৰু চৰকাৰৰ সফলতাৰ বাবে পুনৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি তেওঁ দৃঢ়তাৰে কয়। ইয়াৰ লগতে দৰ্শকসকল 4 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেল ষ্টেচনৰ প্লেটফৰ্মৰ টিকটৰ মূল্য 30 টকা। ৰেল ষ্টেচনৰ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে। আজি ভাৰতীয় ৰেলৱে নতুন নিৰ্দেশনা জাৰি কৰি প্লেটফৰ্মৰ টিকটৰ মূল্য 10 টকাৰ পৰা 30 টকালৈ বৃদ্ধি কৰিছে। উল্লেখ্য যে ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰি 2 ঘণ্টা সময় ধৰি থাকিবলৈ হ'লে এজন ব্যক্তিক প্লেটফৰ্মৰ টিকটৰ প্ৰয়োজন হয়। অৱশ্যে ৰেলত ভ্ৰমণ কৰিবলগীয়া যাত্ৰীয়ে প্লেটফৰ্মৰ টিকট ক্ৰয় কৰিব নালাগে। আনপিনে ৰেলৱে বিভাগে আজি স্থানীয় ৰেলৰ ভাড়াও পুনৰ সংশোধন কৰিছে। নতুন নিৰ্দেশ অনুসৰি স্থানীয় ৰেলৰ ন্যূনতম ভাড়া 30 টকা হ'ব। ইয়াৰ পূৰ্বে স্থানীয় ৰেলত ন্যূনতম ভাড়া 10 টকা আছিল। উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত হ'ব হ্ৰস্ব দূৰত্বৰ যাত্ৰীবাহী ৰেলৰ ভাড়া বৃদ্ধি পোৱাৰ পিছত স্থানীয় ৰেলৰ ভাড়া বৃদ্ধি কৰা হৈছে।
তাৎপৰ্যপূৰ্ণ যে প্লেটফৰ্মৰ টিকটৰ মূল্য বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগে লগে ৰেলৱে বিভাগে স্পষ্ট কৰি দিয়ে ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত ভিৰ হ্ৰাস কৰিবলৈ টিকটৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে। যাত্ৰীৰ সুৰক্ষা আৰু ষ্টেচনত অযথা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সাময়িক পদক্ষেপ হিচাপে প্লেটফৰ্মৰ টিকটৰ মূল্য কৰা হৈছে বুলিও ৰেলৱেৰ বিবৃতিত প্ৰকাশ কৰিছে। দৰ্শকসকল ৫ নম্বৰ খবৰটি হৈছে কা বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ লগত মই আছোঁ, কি ইংগিত দিলে প্ৰফুল্ল কুমাৰ মহন্তই। দিল্লীৰ এইমছত চিকিৎসা গ্ৰহণ কৰি শুকুৰবাৰে নিশা বিমানযোগে গুৱাহাটীত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই সমৰ্থকে আদৰণি জনাই জিন্দাবাদ ধ্বনি দিয়ে প্ৰফুল্ল কুমাৰ মহন্তক। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী আইন বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ লগত তেওঁ থকাৰ কথা উল্লেখ কৰে। অসুস্থতাৰ বাবে মহন্তই বিশেষ কথা নক'লে যদিও তেওঁৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই অগপক তীব্ৰ সমালোচনা কৰি প্ৰাৰ্থিত্ব বিচাৰি দিল্লীলৈ যোৱাটো লজ্জাজনক কথা বুলিও মন্তব্য কৰে। লগতে টিকট বঞ্চিত হোৱাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তই আলোচনাৰ মাজেৰে স্থিতি গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে জয়শ্ৰী গোস্বামী মহন্তই। দৰ্শকসকল ৬ নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তালিকা ঘোষণাৰ পিছতে বিজেপি কৰ্মীয়ে জ্বলালে সোণোৱাল সীমান্তৰ প্ৰতীকিত। বিজেপি কৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে থিয় দিছে। প্ৰথম আৰু দ্বিতীয় চৰণৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে গৃহকন্দল আৰম্ভ হৈছে বিজেপিৰ ভিতৰত। মিত্ৰজোঁটৰ সমৰ্থকৰো ক্ষোভ প্ৰকাশ। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপি সমৰ্থকসকলে দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি। মৰাণ জনগোষ্ঠীয় সমৰ্থকৰো ক্ষোভ। এজনে প্ৰাৰ্থীৰ প্ৰক্ষেপ নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ। মৰাণ জনগোষ্ঠীয় প্ৰভাৱশালী নেতা অৰুণজ্যোতি মৰাণক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰালৈ মৰাণ জনগোষ্ঠীৰ ৬টাকৈ সংগঠন ক্ষোভ বুজাৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। লগতে কলাইগাঁৱতো মনোৰম ডেকাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছে। দৰ্শকসকল ৭ নম্বৰ খবৰটি হৈছে কৃষক আন্দোলনৰ ১০০ দিন সম্পূৰ্ণ, জীৱনৰ অন্তিম ক্ষণলৈ সংঘৰ্ষ কৰাৰ হুংকাৰ। কৃষি আইনৰ বিৰুদ্ধে আন্দোলন আজি অৰ্থাৎ ৬ মাৰ্চত ১০০ দিন সম্পূৰ্ণ কৰিলে। সেই সময়ছোৱাত কৃষকসকলে কলা পতাকা আৰু KMP এক্সপ্ৰেছ ৱেত ধৰ্ণা প্ৰদৰ্শন কৰে কৃষকসকলে। ইয়াৰ মাজতে কৃষক নেতা ৰাকেশ টিকেইতে কয় যে কৃষি আইন সমাধান হোৱালৈ জীৱনৰ অন্তিম ক্ষণলৈ সংঘৰ্ষ কৰিম আৰু আমি জয় হ'ম। কৃষক নেতাগৰাকীয়ে শনিবাৰে টুইট কৰি লিখে যে কৃষক আন্দোলনৰ ১০০ দিন শেষ উশাহলৈ সংঘৰ্ষ কৰিম, যুঁজিম আৰু জয় হ'ম। তেওঁ কৃষি আইনৰ বিৰুদ্ধে থিয় হোৱা কৃষকসকলকো আন্তৰিকতা জ্ঞাপন কৰে। উল্লেখ্য যে ২৬ নৱেম্বৰৰ পৰা কেন্দ্ৰৰ ৩খন কৃষি আইনৰ বিৰোধিতা কৰি কৃষকসকলে দিল্লীৰ বিভিন্ন সীমান্তত বিৰোধ প্ৰদৰ্শন কৰি আহিছে। লগতে এই কৃষক আন্দোলনে আজি ১০০ দিন সম্পূৰ্ণ কৰে। দৰ্শকসকল ৮ নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা, নিশা বিজেপি কৰ্মীক বোমাৰে আক্ৰমণ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা, নিশা বিজেপি কৰ্মীক বোমাৰে আক্ৰমণ। হস্তনিৰ্মিত বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত ৬ বিজেপি কৰ্মী। সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন আহত লোককেইজন। পশ্চিমবংগৰ ২৪ পৰগনাৰ ৰামপুৰত সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ আঁৰত তৃণমূল কংগ্ৰেছ জড়িত থকাৰ সন্দেহ একাংশৰ। দৰ্শকসকল ৯ নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। ৭০ আসনেৰে চৰকাৰ গঠন কৰিব মহাজোঁটে, ওদালগুৰিত BPFৰ কৰ্মী সভাত হাগ্ৰামা মহিলাৰী। কংগ্ৰেছ AIUDFৰ মহাজোঁট বন্ধনত চামিল হোৱাৰ পাছত আজি ওদালগুৰিত প্ৰথমবাৰৰ বাবে বিশাল দলীয় সভা অনুষ্ঠিত কৰে BTCত ৩বাৰকৈ শাসন কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে। সভাত দলীয় কৰ্মীসকলৰ পৰা ওদালগুৰি জিলাৰ 4টা বিধানসভা সমষ্টি সন্দৰ্ভত মতামত গ্ৰহণৰ পাছত ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে BTR 12টা সমষ্টিৰ BPFৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সদৰি কৰে হাগ্ৰামা মহিলাৰীয়ে। সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত BPFৰ সভাপতিগৰাকীয়ে BTR 12টা সমষ্টিতেই BPF প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰাৰ লগতে BTC অঞ্চলত কংগ্ৰেছ AIUDF তথা মহাজোঁটৰ লগত থকা আন কোনো দলক প্ৰাৰ্থী প্ৰক্ষেপ নকৰিবলৈ আহ্বান জনায়। তেওঁ BTCৰ বাহিৰৰ আন সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থীক বিনা চৰ্তে সমৰ্থন আৰু সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি BTC অঞ্চলত অন্ততঃ মহাজোঁটত থকা কোনো দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিব বুলি আশা প্ৰকাশ। BPFৰ সভাপতিগৰাকীয়ে লগতে মহাজোঁট বন্ধনত BPF চামিল হোৱাৰ পাছত এতিয়া ৰাজ্যত মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে বুলি উল্লেখ কৰাৰ লগতে অহা বিধানসভা নিৰ্বাচনত মহাজোঁট বন্ধনে অতি কমেও ৭০খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। তেওঁ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই দাবী কৰা ১০০খন আসন
সন্দৰ্ভত কোনো মন্তব্য নিদি 100+ আসনৰ দাবী বিজেপিয়ে কৰি আহিছে যদিও BPF লগত নাথাকিলে বিজেপিয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন কেতিয়াও লাভ নকৰে বুলি উল্লেখ কৰে। আনফালে বৰ্তমান বিটিআৰ শাসনত থকা UPPL দলে কিমান আসন পাব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত BTC প্ৰধান হাগ্ৰামা মহিলাৰে UPPLৰ কথা হিমন্তক সোধক UPPL হিমন্তৰহে দল বুলি বিজেপিৰ প্ৰতি পুনৰ ক্ষোভ উজাৰে। উল্লেখ্য যে BPF দলে এই মুহূৰ্তলৈকে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই আৰু অহা 3-4 দিনলৈকে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই যদিও ওদালগুৰি জিলাৰ তিনিওটা সমষ্টিত BPFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মাজবাট বিধানসভা সমষ্টিত BPFৰ 9জন প্ৰাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে আন সমষ্টিবোৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা কিছু কম। ওদালগুৰিত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰ উপস্থিতিতেই BPFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীক মাজত এক প্ৰকাৰ বিদ্ৰোহৰ উকমুকনি দেখিবলৈ পোৱা যায়। দলীয় কৰ্মকৰ্তাসকলে উপযুক্ত প্ৰাৰ্থী বাছনি কৰিলে জিলাখনৰ 4টা বিধানসভা সমষ্টিত BPF দলৰ বিজয় নিশ্চিত বুলি দাবী কৰিলেও প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত ভুল হ'লেই দল বিপদত পৰিব বুলি ব্যক্ত কৰে। জিলাখনৰ 69 নং বিধানসভা সমষ্টিত 4বাৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জ্যেষ্ঠ BPF নেতা ৰিহন দৈমাৰীয়ে BPFৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাটো 100% নিশ্চিত যদিও আন 3 সমষ্টিত প্ৰাৰ্থিত্ব সলনি কৰাৰ সম্ভাৱনা নথকা নহয়। অৱশ্যে এই ক্ষেত্ৰত মাজবাটৰ বৰ্তমানৰ বিধায়ক চৰণ বৰুৱাই পুনৰ BPFৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি প্ৰকাশ কৰাৰ লগতে ৰাইজৰ আশীৰ্বাদত বিপুল ভোটত জয় হ'ব বুলি আশীৰ্বাদী বুলি ব্যক্ত কৰে। দৰ্শকসকল 10 নম্বৰ খবৰটি হৈছে আপোনাৰ গাড়ীত এইবোৰ সুবিধা থকাটো বাধ্যতামূলক। সন্মুখৰ আসনত বহাজনেও মানিব লাগিব নিয়ম 1 এপ্ৰিলৰ পৰা হ'ব কাৰ্যকৰী। বাহনৰ সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখি ভাৰত চৰকাৰে আনিছে নতুন নিয়ম। এই নিয়ম অনুসৰি বাহনৰ সন্মুখ আসনৰ যাত্ৰীৰ কাষত এয়াৰবেগ ৰখাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এখন খচৰা অধিসূচনা। বৰ্তমানলৈ চৰকাৰে কেৱল চালকৰ কাষতে এয়াৰবেগ থকাটো বাধ্যতামূলক কৰিছিল যদিও এতিয়াৰে পৰা ভাৰতত বিক্ৰী হ'বলগীয়া সকলো বাহনতেই ডুবেল ফ্ৰণ্ট এয়াৰবেগ থকাটো বাধ্যতামূলক হ'ব। ইয়াৰ পূৰ্বে বিগত বছৰত চৰকাৰে সকলো বাহনকে চালকৰ কাষত এয়াৰবেগৰ সুবিধা বাধ্যতামূলক কৰিছিল। যিহেতু AIS-এ পূৰ্বে সন্মুখৰ যাত্ৰী আসনৰ বাবে এয়াৰবেগ বাধ্যতামূলক বুলি নিৰ্ধাৰণ কৰি দিয়া নাছিল। সেয়েহে অধিকাংশ গাড়ী নিৰ্মাতাই এই দিশটোক গুৰুত্ব সহকাৰে লোৱা নাছিল আৰু সকলো গাড়ীত এই সুবিধা ৰখা নাছিল। যিহেতু ডুবেল এয়াৰবেগ উচ্চমান বিশিষ্ট বাহনৰ লগতে দামী বাহনৰ ক্ষেত্ৰত সাধাৰণতে থকা দেখা যায়, তথাপিও ভাৰতৰ অধিকাংশ বাহন নিৰ্মাতাই কম বাজেটৰ বাহনবোৰত অতিৰিক্ত এয়াৰবেগ ব্যৱস্থা কৰে। মাৰুতি চুজুকিয়ে এই ডুৱেল এয়াৰবেগ ইয়াৰ অলটো এক্সপ্ৰেছ লগতে চেলেৰিঅ আৰু বাগন আৰু মডেলত প্ৰদান নকৰে যদিও বিকল্প 0 প্ৰকাৰত এই গাড়ীসমূহত এই সুবিধা অন্তৰ্ভুক্ত কৰে। একেদৰে ৰেনল্ট কুইড লগতে হুণ্ডাইৰ চেণ্টো আৰু অন্যান্য কম মূল্যৰ বাহনত এই সুবিধা থকা দেখিবলৈ পোৱা নাযায়। চৰকাৰৰ শেহতীয়া অধিসূচনা অনুসৰি নতুন বাহনবোৰৰ ক্ষেত্ৰত 1 এপ্ৰিলৰ পৰা নতুন নিয়ম বাধ্যতামূলক হ'ব। ইয়াৰ বিপৰীতে ভাৰতত বিক্ৰী হোৱা মডেলবোৰক 1 আগষ্টৰ ভিতৰত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দৰ্শকসকল আজিৰ শেহতীয়া খবৰটি হৈছে অৰ্থাৎ 11 নম্বৰ খবৰটি হৈছে চালানী আম আমাক নালাগে ধনেৰে অশোক সিংঘালৰ প্ৰতিমূৰ্তি দাহ। ঢেকীয়াজুলি বিধানসভা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীৰূপে পুনৰবাৰ অশোকানন্দ সিংহালক দলৰ নেতৃত্বই বাছনি কৰাত তৃণমূল নেতা কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অশোক সিংহালক সমষ্টিটোৰ পৰা পুনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে টিকট দিয়াক লৈ কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ভোজপুৰী ছাত্ৰ সন্থা লগতে বজৰং দল লগতে আটছা আৰু বেংগলী ফেডাৰেশ্যনৰ লগতে একাংশ বিজেপি সমৰ্থকে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াৰ লগতে সমষ্টিটোৰ অন্তৰ্গত চিৰাজুলিতো অশোক সিংহাল মুৰ্দাবাদ চালানী আম আমাক নালাগে আদি ধনেৰে সিংহালৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনফালে যদিহে অনাগত দিনত সমষ্টিটোত স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেন্তে বিধায়কগৰাকীৰ বিৰুদ্ধে উচ্ছেদ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰাৰ লগতে বহু বিজেপি কৰ্মীয়ে দল ত্যাগৰ বাবে সাজু বুলিও সাংবাদিকৰ আগত জানিব দিয়ে দলীয় সমৰ্থকে। দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। দৰ্শকসকল আজিলৈ বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।